Hello friends, আজি আমি ডিসকাস কৰিম সৈনিক স্কুল গোৱালপাৰা অসমৰ পৰা কিছুমান ভেকেন্সি মুকলি কৰি দিয়া হৈছে কি ভেকেন্সি মুকলি কৰি দিয়া হৈছে আৰু কোৱালিফিকেশন কি লাগিব স্যালাৰি কিমান পাব এইবোৰ আমি ডিসকাস কৰিম আৰু লাষ্ট ডেট কেতিয়া এইবোৰ আমি চাম ইয়াতে চাব পাৰে লাষ্ট ডেট হল ইয়াৰে 1 সেপ্টেম্বৰ মানে 1 সেপ্টেম্বৰ লাষ্ট ডেট ইয়াৰ আৰু কি পোষ্ট ওলাইছে ইয়াতে চাব পাৰে আপোনালোকে কোৱাৰ্টাৰ মাষ্টাৰ এটা পোষ্ট মুকলি কৰিছে ৰেগুলাৰ হ'ব ইউআৰৰ কাৰণে টিজিটি সোশিয়েল সায়েন্স এটা পোষ্ট আছে কন্ট্ৰাকচুৱেল বেচিছ হয় আৰু টিজিটি মেথমেটিক্স 1 এটা পোষ্ট আছে এলডিসি এটা পোষ্ট আছে পিএম পিটিআই কাম মেট্ৰন আৰু ৱাৰ্ড বয়ৰ কাৰণে দুটা পোষ্ট আছে মুকলি কৰি দিয়া হৈছে এতিয়া চাও আমি ইয়াতে কোৱালিফিকেশন কি লাগিব আৰু এজ ক্ৰাইটেৰিয়া কিমান হ'ব আৰু স্যালাৰি কিমান পাব ইয়াতে কোৱাৰ্টাৰ মাষ্টাৰৰ কাৰণে বিএ বিকম হ'ব লাগিব এটলিষ্ট 5 ইয়াৰ্স হ'ব লাগিব আৰু এজটো আছে 18 to 30 স্যালাৰি পাব আপোনালোকে 29200 পাব তাৰ পিছত ইয়াতে একমোডেশন মানে থকা খোৱা আপোনালোকক দিয়া হ'ব ডিজায়াৰেবল কিছুমান আছে কি ডিজায়াৰেবল আছে শুড হেভ আন্ডাৰগ্ৰেজুৱেট কোৱাৰ্টাৰ মাষ্টাৰ কোৰ্স পাব কৰিব লাগিব যদি আছে ডিজায়াৰেবল হয় থাকিলে হ'ব নাথাকিলে হ'ব টিজিটি সোশিয়েল সায়েন্সৰ কাৰণে ইয়াতে কোৱালিফিকেশন গ্ৰেজুৱেট হ'ব লাগিব 2 সাবজেক্ট আউট অফ হিষ্ট্ৰী পলিটিকেল সায়েন্স এজ লিমিট হৈছে 21 ৰ পৰা 35 লৈকে কনসলিডেটেড আপোনালোকক স্যালাৰি দিয়া হ'ব 44900 একমোডেশন আৰু মেছ আপোনালোকক থকা আৰু খোৱা দিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰিছে তাৰ পিছত আহিছো আমি টিজিটি মেথমেটিক্সৰ কাৰণে কোৱালিফিকেশন আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব তাৰ পিছত ডিগ্ৰী হ'ব লাগিব ৰেকগনাইজ ডিগ্ৰী ইন এডুকেশ্যন তাৰ পিছত এজটো হৈছে 29 ৰ পৰা 30 44900 স্যালাৰি দিয়া হ'ব থকা খোৱা আপোনালোকক দিয়া হ'ব প্ৰেফাৰেন্সটো দিয়া হ'ব হায়াৰ এডুকেশ্যন এজ এ কোৱালিফিকেশন প্ৰফিচিয়েন্সি যদি আপোনালোকে ইংলিছ ভালকে ক'ব জানে তেতিয়াহলে আপোনালোকক বেছিকৈ প্ৰেফাৰেন্স দিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰিছে তাৰ পিছত আহিছো আমি ইয়াতে চাব পাৰে তলত পিটিআই আপোনালোকৰ এলডিসি এলএসি কন্ট্ৰাকচুৱেলত কি লাগিব কোৱালিফিকেশন মেট্ৰিকুলেশন পাছ হ'ব লাগিব টাইপিং স্পীড থাকিব লাগিব 40 words per minute তাৰ পিছত 18 ৰ পৰা 50 ইয়াৰ্স লৈকে আবেদন কৰিব পাৰিব স্যালাৰি পাব 21000 তাৰ পিছত আপোনালোকক থকা খোৱা দিয়া হ'ব বুলি ইয়াতে কোৱা হৈছে তাৰ পিছত প্ৰেফাৰেন্স দিয়া হ'ব যদি আপোনালোক শৰ্টহ্যান্ড জানে তেতিয়াহলে আপোনালোকক প্ৰেফাৰেন্স দিয়া হ'ব পিটিআই কাম মেট্ৰন ফিমেল কন্ট্ৰাকচুৱেলৰ কাৰণে আপোনালোকে ডিপ্লোমা কৰিব লাগিব ফিজিক্যাল এডুকেশ্যনত তাৰ পিছত আপোনালোকে স্পিক আন্ডাৰষ্টেণ্ড আৰু এছামিজ হিন্দী ইংলিছ জানিব লাগিব 18 ৰ পৰা 50 ইয়াৰ্স লৈকে আবেদন কৰিব পাৰিব স্যালাৰি পাব 21000 পাৰ মান্থ তাৰ পিছত থকা খোৱা আপোনালোকক দিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰিছে তাৰ পিছত ইয়াতে আহিছো মেট্ৰন ফিমেলৰ কাৰণে আপোনালোকে মেট্ৰিকুলেশন পাছ হ'ব লাগিব বুলি কৈছে তাৰ পিছত ইংলিছ জানিব লাগিব বুলি কোৱা হৈছে 21 ৰ পৰা 50 লৈকে আবেদন কৰিব পাৰিব স্যালাৰি পাব আপোনালোকে 18000 পাৰ মান্থ থকা খোৱা আপোনালোকক দিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰিছে ৱাৰ্ড বয়ৰ কাৰণে মিনিমাম আপোনালোকে 10 পাছ কৰিব লাগিব তাৰ পিছত 18 ইয়াৰ্সৰ পৰা 30 ইয়াৰ্স লৈকে আবেদন কৰিব পাৰিব 18000 পাৰ মান্থ স্যালাৰি পাব থকা খোৱা দিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰিছে তাৰ পিছত ইয়াতে তলত আছে আপোনালোকে ইয়াতে আবেদন মাচুল আপোনালোকে কিছুমান দিব লাগিব কোনে দিব লাগিব আৰু কেনেকৈ আবেদন কৰিব ইয়াতে চাব পাৰে সিলেকশন প্ৰসিডিউৰ আপোনালোকৰ ৰিটেন টেষ্ট হ'ব তাৰ পিছত যদি স্কিল টেষ্ট হ'ব ইন্টাৰভিউ হ'ব কোনটোবা ভেকেন্সিৰ কাৰণে ইন্টাৰভিউ কেতিয়া হ'ব আপোনালোকক পিছত জনোৱা হ'ব ফাৰ্স্ট অফ অল আপোনালোকে ডিমান্ড ড্ৰাফট আপোনালোকে অফলাইন ফৰ্ম ফিল আপ কৰিব লাগিব অফলাইন ফৰ্ম ফিল আপ কৰোতে আপোনালোকে ডিমান্ড ড্ৰাফট দিব লাগিব যদি আপোনালোকে জেনাৰেল ক্যাটেগৰী হয় 300 কে দিব লাগিব আৰু যদি আপোনালোকে এসটি ওবিসি হয় তেতিয়াহলে 200 কে পে কৰিব লাগিব ইটো আৰু আপোনালোকে অফলাইন ফৰ্ম ফিল আপ কৰি আপোনালোকে তাতে জমা দি আহিব লাগিব জমাৰ এড্ৰেছটো হৈছে সৈনিক দা প্ৰিন্সিপাল সৈনিক স্কুল গোৱালপাৰা পোষ্ট অফিচ ৰাজাপাৰা বুলি আছে ডিস্ট্ৰিক্ট গোৱালপাৰা পৰে তাতে আপোনালোকে যায় জমা দি আহিব লাগিব ফৰ্মখন ফিল আপ কৰি আপোনালোকে জমা দি আহিব লাগিব এইখিনি আছিল ভিডিওটো যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকৈ যদি কিবা ভেকেন্সি মুকলি কৰি দিয়া হয় তেতিয়াহলে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আজিলৈ এইখিনি আছিল আৰু ধন্যবাদ জনাইছো